নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ জীয়ৰী তথা অভিনেত্ৰী সুৰভি দাসৰ জীৱনলৈ আহিছে এক ভাল খবৰ। পিছে এই ভাল খবৰটোনো কি, এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে সুৰভি দাসৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। অসমীয়া বহু ধাৰাবাহিকত অভিনয় কৰা সুৰভি দাসে হিন্দী ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও এইবাৰ খোজ পেলাবলৈ লৈছে হিন্দী চিনেমাত। অসম কন্যা সুৰভি উজ্বলি উঠিব বলিউডৰ ৰূপালী পৰ্দাত। অসম কন্যা সুৰভিক দেখিবলৈ পোৱা যাব বলিউডৰ এখন বহু প্ৰত্যাশিত ছবিত। ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে তেওঁ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ যোগেৰে অনুৰাগীসকলক জনাইছে এই সুখবৰটি। নমিত মালহোত্ৰাৰ ৰামায়ণত সীতাৰ ভগ্নীৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব অসম কন্যা সুৰভি দাসক। ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী সাই পল্লৱীক। ইতিমধ্যে সুৰভি দাসৰ এই সুখবৰটি পোৱাৰ পাছতে অনুৰাগীসকলে তেওঁক জনাইছে অলেখ শুভকামনা আৰু শুভেচ্ছা।